বান শুকালে যদিও সমস্যা শেষ হোৱা নাই। এতিয়াও বানাক্ৰান্ত ৰাইজ সমস্যাৰ গোড়াহতে আছে। আমি ইটোৰ পিছত সিটো বিৱৰ্ণ ছবি দেখুৱাই আছো বানেগৰকাৰ পিছত। এইবাৰ মই উপস্থিত আছো আমতলাৰ জৈনপুৰত। জৈনপুৰৰ বুধিন চন্দ্ৰ দাসৰ ঘৰত বৰ্তমান উপস্থিত আছো। এই ঘৰখনৰ অৱস্থা চাওক। ৰঙা নদীৰ বলিয়াবানে টচ টচ কৰি থৈ গুচি গ'ল ঘৰখন। যেন মহাপ্ৰলয়ৰ পিছত যি বাস্তৱ নিৰ্মম বাস্তৱ দৃশ্য, সেই বাস্তৱ দৃশ্য ইয়াৰ পিছত এই দৃশ্য দেখাৰ পিছত হয়তো আৰু বেলেগ উদাহৰণ আমি দৰ্শকসকলক নেদেখুৱালেও হ'ব। জৈনপুৰৰ দৃশ্য দেখুৱাই আছো। বুধিন চন্দ্ৰ দাসৰ ঘৰ এইটো আৰু আমতলাৰ জৈনপুৰ। আৰু দুৰ্ভাগ্যজনক বিষয়, এইসকল দুৰ্গতৰ ওচৰত এতিয়ালৈকে কিন্তু চৰকাৰৰ বৰমূৰীয়া কোনো আহি উপস্থিত হোৱা নাই। মই কথাটো এইটো কাৰণে পুনৰাবৃত্তি কৰিছো, হয় যদিও বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি আমতলাত উপস্থিত হৈ একে ৰাতিৰ ভিতৰতে যি আমতলাৰ নগৰপুৰৰ বিচ্ছিন্ন আলফা মাথাউৰি বিচ্ছিন্ন হৈছিলে, সেই অংশসমূহ পুনৰ মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিলে বা 12খনকৈ গাঁৱৰ পৰা পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰিলে। কিন্তু এই অঞ্চলবিলাকত আহি চৰকাৰৰ কোনো প্ৰতিনিধি আহি উপস্থিত হোৱা নাই বা ক্ষয় ক্ষতি বুজ ল'বলৈ এতিয়ালৈকে কোনো উপস্থিত হোৱা নাই। এই ঘৰটোৰ গৰাকী বুধিন চন্দ্ৰ দাস মোৰ লগত উপস্থিত আছে, কথা পাতিবলৈ যত্ন কৰিম। যে যি দৃশ্য দেখিছো আচলতে আৰু বেলেগকৈ বৰ্ণনা কৰাৰ প্ৰয়োজন নাই। কি বস্তু সা সামগ্ৰী আপুনি একেবাৰে হেৰুৱালে? ঘৰটো দেখিছে একেবাৰে অৱস্থাই নাই, ঘৰটো আকৌ বনাবই লাগিব। মোৰ সমস্তই গ'ল, মাত্ৰ কাপোৰ কানি কেইটা উলিয়াব পাৰিলো। ঘৰত কোন কোন আছিলে সেইটো সময়? এতিয়া সেই সময়ত মাত্ৰ মাইকী মানুহ আছিলে আৰু ল'ৰাটো আছিলে, তাৰ ভিতৰত কোনো নাছিলে। যেনে তেনে জীৱন বচাইছো। পিন্ধা কাপোৰ কানিকেইটা থাপ মাৰি লৈ গ'লো আৰু একো উলিয়াবলৈ নোৱাৰিলো। কিমান সময় লাগিলে ঘৰটো বুৰ যাওঁতে? খুব বেছি 15 মিনিট ধৰি লওক। 15 মিনিটত বুৰ গৈছে। 15 মিনিটতো একো কৰিব নোৱাৰে নহয় জানো? একো কৰিব নোৱাৰি। এনে আপুনি কি কৰে? জীৱিকা উপাৰ্জনৰ পথ আপোনাৰ? মোৰ মাটি 2 বিঘা আছে মাত্ৰ, আৰু প্ৰায় হাজিৰা কৰি খাওঁ। হয়। ঘৰত চাউল পাত ইত্যাদি চাগে একোৱে নাবাছিলে? একো নাবাছিলে, একোৱে নাই। এইহে অৱস্থা। বাচন বৰ্তন সমস্ত গ'ল। হয় হয়, সকলো গ'ল। মই আপোনাৰ লগতো কথা পাতিম। বাকচ চাকচ যোৱা কথা ক'লে, মহিলাৰ সাঁচতীয়া যথেষ্ট সাজ পোছাকেই থাকে বা বিভিন্ন গহনা গাঁঠৰি থাকে। এটা বাকচ গৈছে, তাৰপিছত কাঁহৰ কাঁহীটি আছিলে, গ্লাছ বাতি আছিলে, তাৰপিছত কাপোৰ কানি মই আজি মেখেলা 2খন লৈ গৈছো। তাৰপিছত কালি নিছো চিচা ভাটি এটাই, সেইখিনি চাগে বানত বুৰ গৈছিল। চব বুৰ গ'ল। পলক খানি মই লৈ গৈছো। তাৰপৰা কৈছো তেখেতক বুলি মই বাতি 2টা পালো। চিচা বাতি আকৌ দিয়া, কাঁহৰ বাতি নহয়। কাঁহৰ ঘটি কিন্তু বাকচতহে গুচি গ'ল। এইখিনি ক্ষতিপূৰণ চাগে আপোনালোকৰ পূৰ কৰিবলৈ, মানে যিখিনি ক্ষতি হ'ল সেইখিনি পূৰণ হ'বলৈ আৰু চাগে কিমান বছৰ লাগিব? আপোনালোকে দিলে মানে। মই পুনৰ ভিতৰৰ অংশ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। আৰু কেৱল জৈনপুৰৰ এইখন ঘৰেই নহয়, জৈনপুৰ সমগ্ৰ জৈনপুৰখনেই আচলতে ৰঙা নদীৰ বলিয়াবানে নিমিষতে বুৰাই পেলাইছিলে। কোনেও একো বস্তু বাহিৰ উলিয়াবলৈ বা বচাবলৈ তেওঁলোকে সুযোগ নাপালে। কেৱল এটা ঘৰৰ দৃশ্য মই দেখুৱাইছো। যিহেতু বাহিৰৰ যদি দৃশ্যখন চাওঁ, তেতিয়াহ'লে এখন বিৱৰ্ণ ছবি। ইয়াতকৈ হয়তো আমি বেলেগ ধৰণে ক'ব নালাগে। ইয়াত গাঁও ঘৰ বা ইত্যাদি যিখিনি থাকিব লাগে আগতে আছিলে, তেনেকুৱা একোৱেই নাই বৰ্তমান। সমস্যা চৌপাশে মাথো সমস্যাই এতিয়া বেৰি ধৰি আছে। সৰ্বশান্ত ৰাইজৰ যি বিননি, যি আবেদন, এতিয়া শুনিবলৈ ইয়াত কোনো নাই। আপোনালোকৰ কথা পাতিবলৈ আহিছোঁ, মই ইয়াতে কথা পাতিম। শুনিবলৈ ইয়াত কোনোৱেই নাই। মই পুনৰ কৈছোঁ যে ইয়াত আহি চৰকাৰী প্ৰতিনিধি আহি উপস্থিত হোৱা নাই বা জনপ্ৰতিনিধি আহি উপস্থিত হোৱা নাই। লখিমপুৰ জিলা প্ৰশাসনৰ লোক আহি উপস্থিত হোৱা নাই। গাঁওবাসীৰ লগত আমি আৰু কথা পাতিম। বাইদেউ ওচৰলৈ আহক, তেতিয়া কথা পাতিবলৈ সুযোগ হয়। আপোনাৰ ঘৰ কোনটো আছিলে? মোৰ ঘৰ 3 নম্বৰ ঘৰটো। কি হ'ল? ইমান ক্ষতি মানে একো বস্তু আমি উলিয়াব নোৱাৰিলো তাত। তাৰ মানে পানীটো আহি গ'ল। আহি যোৱাৰ লগে লগে মানে মই ইফালে মানে মই আছিলো বেলেগ এখন ঘৰত। তাৰমানে ল'ৰাটোৱে বোৱাৰীজনী আছিলে, মানে ল'ৰাটোৱে বোৱাৰীজনী একো উলিয়াব নোৱাৰিলে। তাৰপিছত মোক খবৰ দিয়াৰ লগে লগে অহালে মই মানে একো বস্তু নাপালো। অকল মুঠতে বস্তু উঠি যোৱা দেখিছো। কি ক'ত গৈছে সেইটো ধান্দা নাই। তাৰপৰা গাঁৱৰ জ্ঞাতিয়ে নাও এখন লৈ পিনে যেনিবা বাকচটা যেনিবা টিং কাটি উলিয়াইছে, সেইটোহে উলিয়াব পাৰিলে। তাৰ বয় বস্তু আমি একো উলিয়াব নোৱাৰিলো। ছোৱালীজনীলৈকে ডকুমেণ্ট উঠি গৈছে একদম। ছোৱালীজনী কাগজ পত্ৰ, ইউনিফৰ্মলৈকে, কিতাপলৈকে চব উঠি গ'ল। একো ধৰিবই নোৱাৰিলো আমি। শুই থকা অৱস্থাতে মানে পানী আহি নামিছো, পানীয়ে মানে একো মানে ছোৱালীজনী কাপোৰ কানিব চব গ'ল, একোৱে ধৰিব নোৱাৰিলো। আপোনালোকৰ কেনেকুৱা কি হ'ল? মোৰ একো হোৱা নাই বাৰু। মই আমাৰ দেউ হয়, দেউটো ভাগৰ আপোনাৰ 3:30 বজাত আমাক জগোৱাইছেগে। জগোৱাতে আহি পাই আপোনাৰ দেখিছো দৃশ্য একেবাৰে বেয়া। তাৰপৰা মুঠতে মই এটাই চিঞৰিছো যে মুঠতে ছোৱালীজনীয়ে মানুহজনীয়ে বচা।
তেতিয়া সিহঁতৰ সেইকণতে দেউতাই বচাইছে ল'ৰাটোকে নহ'লে সেইটো প্ৰাণহানি হ'বলৈও আছে প্ৰাণহানি হ'বলগীয়া আছিলে হয় মই ইয়াৰ পৰাই সমগ্ৰ গাঁওখনৰ দৃশ্যটো দেখুৱাবলৈ অনুৰোধ জনাম এইখন এখন সুজলা সুফলা গাঁৱেই আছিলে ইয়াত ৰাইজে কৰি খাই খাটি খোৱা লোকৰ গাঁও এইখন গাঁৱৰ এতিয়া অৱস্থা চাওক বিবৰ্ণ ছবি বাট পথৰ অৱস্থা নাই বা গাঁৱৰ যিসকল গঞা আছে তেওঁলোকে কিমান লোকচান কৰিল তেওঁলোকৰ কিমান লোকচান হ'ল কিমান হানি হ'ল ইতিমধ্যে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰা অৱস্থা আপোনাৰ কি হ'ল ঘৰত হয় মোৰ চাওক এতিয়া ধৰক চিমেণ্ট 10 বেগ গ'ল আৰু ঘৰতে পাইছিলোঁ বালি গ'ল দুই গাড়ী তাৰপৰা চেনিকল আছিলে একদম ফাক সেইটো গ'লেই ভঁৰালৰ ধান গ'ল আপোনাৰ হয় বনাবলৈ আৰম্ভ কৰিছিলোঁ বনাইছিলোঁ আৰু বালি গ'ল আপোনাৰ 2 গাড়ী তাৰপৰা চেনিকল একদম ফাক গ'ল চিমেণ্ট 10 বেগ ভিতৰ বস্তু একো নোৱাৰিলে মানে ৰাতি 2টা বজাত গৰু যেনে পাছ কৰিছোঁ মানুহ ভিতৰত যেনে ৰাখিলোঁ ৰাখি আকৌ সাঁতুৰি বেলেগৰ পৰা নাও এখন আনি পিনাই ল'ৰা ছোৱালী মাইকী মানুহ ছাগলী সহ মানুহ যেনে পান ৰখা হৈছে আপোনালোকে নিশ্চয় গম পাইছে যে এই বানপানী কেৱল ৰঙানদী জলবিদ্যুৎ প্ৰকল্প নিপকুৰ যি ৰঙানদী জলবিদ্যুৎ প্ৰকল্প সেই জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিয়া অতিৰিক্ত পানীয়ে এই বানপানী সৃষ্টি কৰিলে সেইটো আপোনালোকে গম পাইছে চাগে অনিয়ন্ত্ৰিতভাৱে পানী এৰিছিলে আৰু সেই খবৰটো আগতীয়াকৈ আপোনালোকে নাপালে হয় নিপকুৰ জলবিদ্যুৎ প্ৰকল্প চলিয়ে আছে নিপকুৰ জলবিদ্যুৎ প্ৰকল্প ভৱিষ্যতলৈ তেওঁলোকে কেনেকুৱা ধৰণৰ সাৱধানতা লোৱা উচিত কি ভাবে কিবা ক'ব নেকি সেইটো আৰু কি আমাৰ চৰকাৰ দুখীয়ালৈ ক'ব লাগিব কাৰণ এইটো সম্পূৰ্ণ চৰকাৰ জড়িত আছে তেখেতসকলৰ লগত কাৰণ চৰকাৰে যেনে হ'লেও আমাৰ লাভ কামবোৰ আছে তেখেতো আমাক এটা ইনফৰ্মেশ্যন দিব লাগে বা সেইটো তাৰ সিহঁতৰ কোনোবা ভাল অফিচাৰ বা ব্যক্তিগত আমাক এইটো জনাব লাগে যে আজি পানী আহিব কিবা এনেকুৱা ধাৰাসাৰ বৰষুণ হ'লে আমাক কোনো যদি আগতীয়াকৈ খবৰ পালেহেঁতেন লোকচান হয় এতিয়া নহয় বহুত ঘৰ গ'ল আমাৰ চেমিত গ'ল 10-20 বেগ চেমিত গৈছে হেৰিয়া কি বালি গৈছে আকৌ এইবোৰ টাকৰ খুটি ডাঙৰ টাকৰ খুটি বালি সেইখিনি কৈছে ইতিমধ্যে সেইখিনি কৈছে মই পুনৰ কৈছো মই জয়নপুৰত আছো যিসকল লোক আছে তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিছো আচলতে তেওঁলোকে অন্তৰত যিমান দুখ পাইছে বা যিমান লোকচান হ'ল তেওঁলোকৰ যিমান হানি হ'ল সেইখিনি এই নিমিষতে কৈ শেষ কৰিব নোৱাৰা জোখৰ মই পুনৰ কৈছো ৰাইজে অতদিনে বছৰ ধৰি দশক ধৰি তেওঁলোকে গোটোৱা ধন বিধ সা সম্পত্তি ঘৰ দুৱাৰ ইত্যাদি নিমিষত শেষ হৈ গ'ল সেইখিনি আচলতে প্ৰত্যেকজন লোকৰে অন্তৰত এবুকু খুব নিহিত হৈ আছে যদি চৰকাৰে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ পৰিস্থিতি পুনৰাবৃত্তি নহ'বৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে এই সকলো লোকে সকাহ পাব যদি নিপকুক যদি নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা চৰকাৰে নকৰে নিতান্ত এই সকলো লোকে এনেদৰে বিভিন্ন সময়ত সা সমস্যাৰ সন্মুখীন হৈ থাকিব লাগিব এতিয়া প্ৰশ্নটো হ'ল নিপকুক নিয়ন্ত্ৰণ কৰিব কোনে আৰু এই সকলো লোকৰ যি লোকচান হ'ল সেই লোকচানৰ দায়িত্ব গ্ৰহণ কৰিবনে অসম চৰকাৰে এয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ